তোমালোকে যদি ফুলৰ ছবি অংকন কৰিব ভাবিছা তেনেহ'লে এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা। আমি প্ৰথমে ডিম্বাকৃতি বনাই তাৰ পাছত ফুলৰ গছজোপা আঁকি আছো। তলফালে তিনিটা ফুলৰ তিনিটা আঁচ দি আছো তলফালে। এতিয়া পাত বনাব লাগিব। পাতখিনি সম্পূৰ্ণ হোৱাৰ পাছত আকৌ বাওঁফালে আৰু এটা পাত দি আছো। যিমান দিব পৰা যায় ইমান ধুনীয়া লাগে আৰু। এইখিনি সম্পূৰ্ণ হ'ল। এতিয়া আকৌ এটা ওপৰত আঁচ দিছোঁ থ্ৰী-ডি আকৃতি হোৱাৰ বাবে। এতিয়া আমি ফুলৰ ডালত সেউজীয়া ৰং কৰি আছোঁ। মাজতো সম্পূৰ্ণ হ'ল। এতিয়া কাষত যিটো আছে কাষতো প্ৰায় সম্পূৰ্ণ হৈয়ে আছে। এই কাষতো সম্পূৰ্ণ হ'ল। এতিয়া লগতো আকৌ দি আছোঁ, সেইটোতো প্ৰায় সম্পূৰ্ণ হ'ল। এতিয়া পাতত আমি আকৌ সেউজীয়া ৰং কৰি আছোঁ। অলপ অলপ কৰিব লাগিব সেউজীয়া, মাজত আকৌ হালধীয়া দিলে বেছি ধুনীয়া হয়। এতিয়া হালধীয়া ঘঁহি আছোঁ। হালধীয়া দিয়াৰ পাছত বাওঁফালে আকৌ পাতত হালধীয়া দিব লাগিব। এতিয়া পাতল সেউজীয়াটো দি আছোঁ। পাতল সেউজীয়া আৰু ডাঠ সেউজীয়া দুটা বিলাই দিব লাগে। এতিয়া ফুলত আমি সেইখিনিত ৰঙা ৰং দি অলপ মাজত খালী ৰাখিছোঁ। খালীখিনিত হালধীয়া ৰং কৰিব লাগিব। ফুল প্ৰায় সম্পূৰ্ণ হ'ল। এতিয়া যিখিনি খালীতে আছে সেই খালীতে অংশখিনিত আমি হালধীয়া ৰং কৰিম। এতিয়া লগৰ ফুল পাতৰ ৰঙা ৰং কৰি আছোঁ। ৰঙা ৰং এইটোত সম্পূৰ্ণ হোৱাৰ পাছত আমি আকৌ ৰং কৰিম, হালধীয়া ৰং কৰিম। তিনিপাহ ফুল আছে, তিনিপাহ ফুলত প্ৰায় ৰঙা ৰংটো আৰু হালধীয়া ৰংটো মিক্স কৰি সম্পূৰ্ণ। ছবিটো কেনে লাগিল কমেণ্ট কৰি জনাবা। চেনেলটো ছাবস্ক্ৰাইব কৰিবা।